মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আনন্দৰাম বড়ো একাডেমীৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 2 নম্বৰ অধ্যায় অনুশীলনী 2.1 ৰ 8 নম্বৰ প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়াবোৰ সৰল কৰা। ইয়াতে আমি 1 নম্বৰটো লৈছো। 1 নম্বৰটো দিয়া হৈছে যে 9 power n plus 1 into 3 power n plus 3 divided by 27 power n minus 1 into 3 power 3. তো ইয়াতে আমি হেৰি কৰিম, যেহেতু ইয়াতে আমাৰ 9 দিয়া আছে আৰু বাকি 3 3 আৰু 27, গতিকে 3 যেহেতু ইয়াতে 3 আছে, গতিকে আমি 9 ক 3 ৰ ঘাত হিচাপে প্ৰকাশ কৰিব পাৰি। 9 ৰ উৎপাদক উলিয়াই, তো 9 ক উৎপাদক কৰি আমি 3 ৰ ঘাত বনাম। গতিকে আমি যদি 9 ভাঙো, তেতিয়াহ'লে 9 ৰ উৎপাদক কি ওলাব? 3 ৰে হৰণ কৰিলে 3 পাম, অৰ্থাৎ 3 দুটা 3 into 3, তাৰ মানে হ'ল 3 স্কোয়াৰ। এতিয়া আমি 9 ৰ হলনে আমি কি ব্যৱহাৰ কৰিম? 3 স্কোয়াৰ, আৰু ওপৰত আছিলে কিমান? n plus 1 into ইয়াতে আছে 3 power n plus 3। তাৰপিছত 27 ক আমি ভাঙি দিম। 27 ক যদি ভাঙো আমি 3 ৰে হৰণ দিলে 9 বাৰ যাব, আকৌ 3 ৰে দিলে 3 বাৰ যাব, অৰ্থাৎ ইয়াতে কি পাম আমি? 3 into 3 into 3, তাৰ মানে হ'ল 3 কিউব, অৰ্থাৎ 3 ৰ ওপৰত 3 হ'ব। তো ইয়াতে আমি 3 কিউব লিখি, আৰু ইয়াতে আছিল n minus 1 into 3 power 3। এতিয়া আমি এই 2 ৰে এইখিনি পূৰণ কৰি দিম, অৰ্থাৎ 3 power 2 ৰে পূৰণ কৰিলে পাৱাৰ পূৰণ হয়, 2 into n plus 2 এগুণে 2 into 3 power n plus 3 divided by, তলৰখিনি আমি লিখি দিওঁ, এইখিনি 3 ৰে পূৰণ কৰিম, 3 power 3 into n 3n, আৰু minus 3 into 1 3 হ'ব দেই, into 3 power 3। তাৰপিছত ইয়াত আমাৰ যেহেতু এই দুটা ভূমি একে, গতিকে ইহঁতৰ পাৱাৰবোৰ ভূমি একে প্লাছ এই দুটা একে সংখ্যা পূৰণ হৈ আছে, আৰু কি একে সংখ্যা পূৰণ থাকিলে কি হয়? পাৱাৰবোৰ যোগ হয়। আমাৰ এইটো সূত্ৰ আছিলে যে a power m into a power n equal to a power m plus n। এই সূত্ৰ হিচাপত যদি আমি কৰিব যাওঁ, তেতিয়াহ'লে ইয়াত হ'ব 3 power twice n plus 2 প্লাছ, আৰু ইয়াৰ পাৱাৰটো যোগ হ'ব n plus 3, গতিকে এইখিনি আৰু এইখিনি যোগ হ'ল গোটেইখিনি। তো 3 ৰ ওপৰত পাৱাৰ দুটা যোগ হ'ল, আকৌ তলত একেধৰণে হ'ব 3 power 3n minus 3 plus 3, এই পাৱাৰটো ইয়াৰ লগত যোগ হ'ব। এতিয়া আমি ইয়াতে হেৰি কৰিম, 3 power, ইয়াত দেখা যাচ্ছে 2n আৰু n যোগ কৰিলে হ'ব 3n প্লাছ 2 আৰু 3 যোগ কৰিলে হ'ব 5, আৰু ইয়াতে হ'ব 3 power, ইয়াত আমাৰ 3 আৰু 3 কেনসেল যায় আছে, মাইনাছ এটা প্লাছত এটা, গতিকে 3 power n থাকিব। তাৰপিছত আমি ইয়াতে কি কৰিম, যেহেতু এই দুটা 3 হৰণ হৈ আছে, এইটো সূত্ৰ আছে আমাৰ কি a to the power m হৰণ a to the power n equal to a to the power n minus n। ইয়াত একে সংখ্যা হৰণ থাকিলে সিহঁতৰ ঘাতবোৰ কি হয়? মাইনাছ হয়। গতিকে ইয়াত আমি লিখিম 3 power 3n plus 5, তাৰপিছত এইখিনি মাইনাছ কৰিম, মাইনাছ 3n। তো ইয়াতে আমাৰ কি হ'ব? 3n আৰু 3n কেনসেল যাব, আৰু 3 power 5 থাকি যাব। তো 3 power 5 মানে এইটোৱে আনসাৰ হয় একচুৱেলি, আৰু আমি এইটো ভাঙি দিবও পাৰোঁ, অৰ্থাৎ 3 into 3 into 3 into 3 into 3, 5 বাৰ পূৰণ হ'ব। গতিকে ইয়াত আমি 5 বাৰ পূৰণ কৰিলে কিমান পাম? 3 3 গুণ 9, 9 3 গুণ, আমি শৰ্টকাট কৰি দিওঁ, এনেকৈ কৰিলে হ'ব যে দুটা পূৰণ কৰিলে 9 9 আৰু 3, এতিয়া 9 9 গুণ 81, আৰু পূৰণ 3 3 1 গুণ 3 3 8 গুণ 24, 243 হ'ব এইটো এনসাৰ, 243। 2 নম্বৰটো হৈছে 16 into
2 to the power n plus 1 minus 4 into 2 power n divided by whole 16 into 2 power n plus 2 minus 2 into 2 power n plus 2 গতিকে ইয়াত আমি এই হলক ভাঙি দিম তার উৎপাদকত ভাঙি দিম তো হলক ভাঙিলে 2 8 2 4 2 2 গতিকে আমি 2 পালো কেটা 4টা অর্থাৎ ইয়াত কি হ'ব 2 পাওয়ার 4 তো 2 পাওয়ার 4 কিয় কৰিলো আমি কাৰণ ইয়াত 2 আছে ইয়াত ভূমি 2 আছে কাৰণ আমি ইয়াতো ভূমি 2 বনাব লাগে গতিকে তাৰ পিছত কি হ'ব 2 পাওয়ার n plus 1 minus 4ক আমি যদি ভাঙি দিও তো 4ক ভাঙিলে কি পাম আমি ইয়াত 2 এৰা দিলে 2 পাম অৰ্থাৎ 2 স্কয়ার হ'ব 4 তো 2 স্কয়ার into 2 পাওয়ার n divided by ইয়াতে 16 আছে গতিকে 2 পাওয়ার 4 হ'ব into 2 পাওয়ার n plus 2 minus 2 into 2 পাওয়ার n plus 2 এতিয়া আমি এই দুটাৰ ভূমি একে হৈছে আৰু পূৰণ হৈ আছে একে সংখ্যা তো ইহতৰ পাৱাৰবোৰ যোগ হ'ব গতিকে 2 পাওয়ার 4 plus n plus 1 minus এই দুটা পূৰণ হৈ আছে একে সংখ্যা ইহতৰ পাৱাৰ যোগ হ'ব 2 পাওয়ার 2 plus n তাৰ পিছত ইয়াতেও একে অৱস্থা হ'ব অৰ্থাৎ 4 plus n plus 2 minus 2 ইয়াতে 2 আছে 2 ৰ ওপৰত 1 মনে মনে আছে গতিকে পাৱাৰটো 1 হ'ব গতিকে এইখিনিৰ লগত 1 যোগ হ'ব 1 plus n plus 2 এতিয়া ইয়াত আমি যোগ কৰিলে 4 1 যোগ কৰিলে 5 হ'ব গতিকে 2 পাওয়ার n plus 5 n টো এটা আছে n আকত বহিল তাৰ পিছত minus 2 পাওয়ার n minus 2 plus কি হ'ব n plus 2 তো n টো আমি আগত লিখিলো 2 টো পিছত লিখিলো তাৰ পিছত ইয়াতে হ'ব আমাৰ কিমান 2 পাওয়ার n plus 6 minus ইয়াতে হ'ব আমাৰ 2 পাওয়ার n plus 3 ইয়াতে 1 আৰু 2 যোগ হ'ব তো এতিয়া আমি কি কৰিম যে এই দুটা কি হৈ আছে ইয়াতে আমাৰ ইয়াত আমি 2 পাওয়ার n দুটাৰ পৰা কমন ল'ব পাৰি অৰ্থাৎ 2 পাওয়ার n নাইবা তো আমি বেলেগ ধৰণে ভাঙিও কৰিব পাৰি এনেকৈ কি কৰিব পাৰি ভাঙি কৰিব পাৰি যে যেহেতু এই দুটা যোগ হৈ আছে আমি এনেকৈ লিখিব পাৰো 2 পাওয়ার n into 2 পাওয়ার 5 তাৰ পিছত minus 2 পাওয়ার n into 2 পাওয়ার 2 তাৰ পিছত এটো এনেকৈ লিখিব পাৰি 2 পাওয়ার n into 2 পাওয়ার 6 minus তাৰ পিছত ইয়াত 2 পাওয়ার n into 2 পাওয়ার 3 এনেকৈ আমি লিখিব পাৰি তো এতিয়া আমি কমন ল'ব পাৰো এই ওপৰে তলে কমন ল'ব পাৰো যে 2 পাওয়ার n ইয়াতেও আছে এতিয়া আমি কি কৰিম 2 পাওয়ার n টো কমন ললো তেতিয়া ইয়াত থাকিব এটো 2 পাওয়ার 5 minus 2 পাওয়ার 2 তাৰ পিছত ইয়াতে যদি 2 পাওয়ার n কমন লও তেতিয়া ইয়াত থাকিব 2 পাওয়ার 6 minus ইয়াত থাকিব 2 পাওয়ার 3 এতিয়া কথা হল ইয়াত আমি এটো ক্যান্সেল কৰি দিব পাৰো আৰু 2 পাওয়ার 5 মানে কিমান 32 হ'ব অৰ্থাৎ 2 5 বাৰ পূৰণ হ'ব এনেকৈ যদি 2 5 বাৰ পূৰণ হয় এম 5 বাৰ পূৰণ কৰিলো 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 16 দুগুণে 32 গতিকে এটা হ'ব 32 তো 32 বিয়োগ ইয়াতে হ'ব 4 আৰু ইয়াতে হ'ব 2 পাওয়ার 6 মানে হল 64 ইয়াৰ লগত যদি আমি আৰু 2 পূৰণ কৰো মাইনাস ইয়াত হ'ব আমাৰ 8 তেতিয়াহলে 32 ৰ পৰা 4 গলে কিমান হ'ব 28 আৰু ইয়াত 64 ৰ পৰা 8 গলে থাকিব 56 এতিয়া আমি যদি ইয়াতে কটাকটি কৰো 28 ৰে কাটিলে ইয়াত 1 বাৰ ইয়াত 2 বাৰ তো 1/2 এটা হ'ব আমাৰ आंसर 3 number 2 10 into 5 power n plus 1 into 25 into 5 power n divided by 3 into 5 power n plus 2 plus 10 into 5 power n plus 1 গতিকে ইয়াত আমি যেহেতু 5 ৰ ভূমি আছে প্ৰায় ইয়াতে গতিকে বাকি গিলাক আমি কি কৰিম এই সকলোবোৰ 5 ৰ ভূমি বনাম আমি তো 10 ক ভাঙিলে আমি পাম 2 into 5 মানে 2 5 গুণ 10 তাৰ পিছত 5 পাওয়ার n plus 1 আৰু এটো হ'ব 5 স্কয়ার অর্থাৎ 25 ৰ বর্গমূল 5 অর্থাৎ 25 ক ভাঙিলে আমি কি পাম 5 এর হরণ দিলে 5 পাম
অৰ্থাৎ 25 ভাঙি আমি 5 দুটা পালো 5 স্কোয়ার তাৰপিছত ইনটু 5 পাৱাৰ n তাৰপিছত ইয়াতে 3 ইনটু 5 পাৱাৰ n আৰু কি আছে প্লাস 2 প্লাস এটো 10 ক ভাঙিলে আমি পাম 2 ইনটু 5 ইনটু 5 পাৱাৰ n প্লাস 1 এতিয়া আমি ইয়াতে যেহেতু এটো 5 আছে আৰু এটো 5 আছে এটো আমি ভাঙি দিব পাৰো যে ইয়াতে যদি আমি ভাঙি দিও 2 ইনটু 5 পাৱাৰ 5 ইনটু 5 পাৱাৰ n ইনটু 5 অর্থাৎ এই দুটা যোগ হৈ আছে গতিকে ইয়াত আমি ভাঙিলে হ'ব 5 পাৱাৰ n আৰু এই 5 পাৱাৰ 1 হ'ব কাৰণ 1 টো যোগ হৈ আছে এটা পাছৰ ওপৰত 1 থাকিব আনটোৰ ওপৰত n থাকিব কাৰণ এই দুটা একে ভূমিৰ আৰু ইহতো পূৰণ হৈ আছে কাৰণ ইহতৰ পাৱাৰ যোগ হৈ আছিল এইটো ভাঙি দিলো আমি তাৰপিছত প্লাস 5 স্কয়াৰ ইনটু 5 পাৱাৰ n তাৰপিছত ইয়াত আমি হেৰি কৰিব পাৰো 3 ইনটু 5 পাৱাৰ n এটা লিখিব পাৰো আৰু 5 পাৱাৰ 2 এটা লিখিব পাৰো 2 ইনটু 5 ইনটু 5 পাৱাৰ n আৰু এটা 5 লিখিব পাৰো তে এনেকৈ ভাঙি লব পাৰো আমি ভাঙি লোৱাৰ পিছত এতিয়া হয় প্লাস চিনৰ হোফালে বাওফালে আৰু হোফালে আমি কি কমন লব পাৰো তে এই 5 পাৱাৰ n কমন লব পাৰো 5 পাৱাৰ n কমন আহিল এতিয়া ইয়াতে থাকিল 2 ইনটু 5 ইনটু 5 তাৰপিছত প্লাস ইয়াতে থাকিল আমাৰ 5 স্কয়াৰ তাৰপিছত ইয়াত আমি 5 পাৱাৰ n ইয়াতেও আছে কমন লৈ লৈছো 5 পাৱাৰ n কমন লোৱাৰ পিছত এতিয়া আমাৰ কি থাকিব ইয়াতে আমাৰ থাকিব যে 3 ইনটু 5 স্কয়াৰ প্লাস 2 ইনটু 5 ইনটু 5 গতিকে এতিয়া আমি লিখিম এইখিনি এই লগত এইখিনি ক্যান্সেল কৰি দিলো এইখিনি পূৰণ কৰিম আমি এইখিনি পূৰণ কৰিলে 5 গুণ 25 আৰু 25 দুগুণে 50 হ'ব প্লাস ইয়াতে হ'ব 25 5 ৰ স্কয়াৰ ভাঙিলে 25 হ'ব আৰু ইয়াত হ'ব 5 স্কয়াৰ মানে 25 3 25 গুণ কিমান হ'ব 5 স্কয়াৰ মানে হল 25 তাৰ লগত যদি 3 পূৰণ কৰা হয় তেতিয়ালে 75 হ'ব তাৰ পিছত ইয়াত আমাৰ কি হ'ব 50 হ'ব তো 50 প্লাস 25 কিমান হয় 75 আৰু ইয়াতে 75 ৰ লগত এইখিনি পূৰণ কৰিলে হ'ব 125 এতিয়া আমি যদি 25 এর এইখিনি কাটো তেতিয়া ইয়াত যাব 5 বার ইয়াত যাব 3 বার তো आंसरটা হবে আমার 3/5 এটা হবে আমার आंसर 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে আমাৰ 8 পাৱাৰ 2m into 9 power 2sm into 125 power 2p divided by 64 power m 27 power 2n into 25 power 3p গতিকে ইয়াত আমি এইটক ভাঙি তাৰ উৎপাদক উলিয়াই লওঁ 2 4 আকৌ যদি আমি হেৰি কৰো 2 এৰে দিও তেতিয়া 2 ওলাব অৰ্থাৎ 2 পাৱাৰ 3 হ'ব তাৰপিছত 9 ক যদি আমি হেৰি কৰো 9 ক উৎপাদক কৰিলে ইয়াত 3 আৰু 3 পাম অৰ্থাৎ 3 স্কয়াৰ হ'ব আৰু 125 ক যদি আমি ভাঙো তেতিয়া 5 এৰে হৰণ কৰিব লাগিব ইয়াত যাব 25 বার আৰু 5 এৰে দিলে 5 বার তেতিয়া 5 ৰ কিউব হ'ব এটো যদি আমি এইটা ভাঙি পাই গেছো আমি কিমান 2 কিউব আৰু পাৱাৰ আগতে আছিল 2m into 3 স্কয়াৰ আগত আছিল 2m into 5 cube আগত আছিল 2p divided by ইয়াত 64 ক যদি আমি ভাঙো 2 এৰে দিলে 32 2 এৰে হৰণ দিলে 16 2 এৰে দিলে 8 আকৌ 2 এৰে দিলে 4 আকৌ 2 এৰে দিলে 2 2 পালো আমি 6টা অৰ্থাৎ 2 পাৱাৰ 6 ইয়াত হ'ব 2 পাৱাৰ 6 হোল টু দি পাৱাৰ 2 m into 27 ক যদি ভাঙা যায় 27 ক ভাঙিলে 3 দি 9 3 3 গতিকে 3 কিউব পাম আমি ইয়াতে অর্থাৎ 3 কিউব আৰু পাৱাৰ আছে 2n তাৰপিছত ইনটু 25 ক ভাঙিলে 5 স্কয়াৰ হ'ব আৰু 3p এতিয়া
ইয়াত আমি পাৱাৰ পূৰণ কৰি দিম 3 দুগুণে 6 2 পাৱাৰ 6 m হ'ব আৰু ইয়াতে হ'ব 2 দুগুণে 4 অৰ্থাৎ 3 পাৱাৰ 4m ইনটু 5 পাৱাৰ 3 দুগুণে 6 6p ডিভাইডেড বাই এইটো হ'ব 6m 2 পাৱাৰ 6m ইনটু 3 পাৱাৰ 6n ইনটু ইয়াত হ'ব কি 5 পাৱাৰ 6p তো ইয়াতে দেখা যায় আছে যে এইটোৰ লগত এইটো হৰণ যায় একেবাৰে মিলি গৈছে এইটোৰ লগত এইটো কেনসেল যাব ইয়াত এই ৰৈ গল কিমান 3 পাৱাৰ 4m আৰু ইয়াত তলত ৰৈ গল 3 পাৱাৰ 6n একচুয়ালি আমাৰ ইয়াতে হেৰি হ'ব আমাৰ এইটো যেটো m আছে এইটো m নহয় একচুয়ালি ইয়াতে n হ'ব লাগে তো n তো আমাৰ ইয়াতে হ'ব লাগে ইয়াতে ভুল আছে চাগে আৰু ইয়াতে আমাৰ যেটো 2 আছে এইটো 3 হ'ব একচুয়ালি ইয়াতে 3 হ'ব তেতিয়া হে 2 3 গুণ 6 হ'ব ইয়াতে 6 হ'ব তেতিয়া আৰু ইয়াতে 6n আছে তো তেতিয়া ইয়াত 6 হলে তেতিয়াও মিলি যাব আমাৰ ইয়াতেই আনসাৰটো হেক হৈ যায় কাটি যায় তো এইটোৰ ভিতৰত হৰণ যাব এবাৰ তো তেতিয়া আনসাৰটো আমি 1 বুলি পাওঁ এইটোই একচুয়ালি আনসাৰটো হ'ব লাগে মোৰ মতে গতিকে ভিডিওটো আমি মেনতে সামৰিছো ভিডিওটো যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী আমাৰ যিবিলাক প্ৰশ্ন আছে 9 10 নম্বৰ প্ৰশ্ন এইবোৰ প্ৰশ্নৰ উত্তৰ কৰিম গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক পৰৱৰ্তী ভিডিওৰ কাৰণে ধন্যবাদ